Good morning everyone, welcome to my YouTube channel. আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো Advanced Mathematics Class 9 Chapter 2 Sets and we are going to start from the part first statements. So আহক আমি আগবাঢ়ো। আহক আমি প্ৰথমতে ডেফিনিশ্যনটো চাই লওঁ। Statements a meaningful sentence which can be asserted as true or false but not both is called a statement. অৰ্থাৎ যিকোনো এটা অৰ্থপূৰ্ণ বাক্য যিটো নেকি আমি সত্য বা অসত্য হিচাপে বিবেচনা কৰিব পাৰোঁ কিন্তু দুইটাই নহয়। অৰ্থাৎ যিকোনো এটা সেন্টেন্স যদি কেৱল সত্য হয় অৰ্থাৎ ট্ৰু হয় তেন্তে সেইটো এটা ষ্টেটমেণ্ট হ'ব পাৰে। যিকোনো এটা অৰ্থপূৰ্ণ বাক্য যদিহে অসত্য হয় তেন্তে আমি তাক ষ্টেটমেণ্ট হিচাপে বিবেচনা কৰিব পাৰোঁ। কিন্তু সেই সেন্টেন্স দুটা কেতিয়াও দুইটা হ'ব নোৱাৰিব। অৰ্থাৎ আমি যদি সেন্টেন্সটো ধৰিব নোৱাৰোঁ যে এইটো সত্য নে অসত্য অৰ্থাৎ ট্ৰু নে ফলছ তেনেহ'লে সেইটো ষ্টেটমেণ্টত নপৰিব। আহক আমি উদাহৰণকেইটা চাই লওঁ। মিল্ক ইজ ব্লেক। এতিয়া চোৱা, মিল্ক ইজ ব্লেক, গাখীৰটো কেতিয়াও ক'লা নহয়, গতিকে এইটো এটা সম্পূৰ্ণ অসত্য ষ্টেটমেণ্ট, গতিকে এইটো এটা ষ্টেটমেণ্ট। আৰু বিটো 2 + 3 = 5 যিটো নেকি এটা ট্ৰু ষ্টেটমেণ্ট হয়, অৰ্থাৎ 2 আৰু 3 যোগ কৰিলে আমি সদায় 5 পাওঁ, সেইটো সম্পূৰ্ণ সত্য। প্ৰথমটো সম্পূৰ্ণ অসত্য, দ্বিতীয়টো সম্পূৰ্ণ সত্য, গতিকে এই দুটাক আমি ষ্টেটমেণ্ট হিচাপে বিবেচনা কৰিব পাৰোঁ। তলৰ যিকেইটা এক্সাম্পল দিয়া হৈছে সেইকেইটা ষ্টেটমেণ্ট নহয়। প্ৰথমটো হৈছে ডু ইউ লাভ মেথামেটিক্স? The answer to this question depends on the person to whom it is asked. অৰ্থাৎ যিজন ব্যক্তিক আমি প্ৰশ্নটো সুধিম যে ডু ইউ লাভ মেথামেটিক্স, আপুনি গণিত ভাল পায়নে, তেনেহ'লে সেই ব্যক্তিজনৰ ওপৰতহে ডিপেণ্ড কৰিব যে তেওঁ সেই গণিত বিষয়টো ভাল পায় নে নাপায়। গতিকে তাৰ পৰা আমি এটা পজিটিভ এনচাৰ আমি বিবেচনা কৰিব নোৱাৰিম। গতিকে এই ষ্টেটমেণ্টটো সত্য নে অসত্য আমি বিবেচনা কৰাত জটিল আছে। ঠিক তেনেদৰে দ্বিতীয়টো চাওক, হাউ বিউটিফুল দ্য ফ্লাৱাৰ ইজ, ইট মে চেঞ্জ উইথ ৰেচপেক্ট টু ডিফাৰেণ্ট পিপুল। আমি যদি মানুহ এজনক সোধোঁ তেনেহ'লে এই ফুলপাহ তেওঁ ভাল নাপাবও পাৰে, তেওঁৰ কাৰণে ফুলপাহৰ সৌন্দৰ্য তেওঁ ভালদৰে ভাল নাপাবও পাৰে। মানুহ লৈ এই কথাবোৰ বেলেগ বেলেগ হয়। গতিকে আমি ইয়াত কেতিয়াও নিশ্চয়কৈ ক'ব নোৱাৰোঁ যে সেই কথাটো তেওঁৰ ক্ষেত্ৰত সঁচা হ'ব নে মিছা হ'ব। গতিকে এনেধৰণৰ যিবিলাক ষ্টেটমেণ্ট আমি সত্য বা অসত্য হিচাপে বিবেচনা কৰিবলৈ জটিল হৈ পৰে তেনেবোৰক আমি ষ্টেটমেণ্ট হিচাপে বিবেচনা কৰিব নোৱাৰোঁ। ষ্টেটমেণ্ট হ'বলৈ হ'লে আমি যিকেইটা চেণ্টেন্স থাকে সেই চেণ্টেন্সটো হ'ব লাগিব সম্পূৰ্ণ সত্য নাইবা সম্পূৰ্ণ অসত্য হ'ব লাগিব। যেতিয়া সম্পূৰ্ণ সত্য অৰ্থাৎ ট্ৰু আৰু সম্পূৰ্ণ অসত্য হ'ব তেতিয়া আমি তাক ষ্টেটমেণ্ট হিচাপে বিবেচনা কৰিব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম ট্ৰুথ ভেলু অফ এ ষ্টেটমেণ্ট, অৰ্থাৎ বিভিন্ন ষ্টেটমেণ্টবিলাকৰ ট্ৰুথ ভেলুবিলাক কি হয়। ইফ এ ষ্টেটমেণ্ট ইজ ট্ৰু ইটছ ট্ৰুথ ভেলু ইজ ট্ৰু টি এণ্ড ইফ এ ষ্টেটমেণ্ট ইজ ফলছ ইটছ ট্ৰুথ ভেলু ইজ এফ। অৰ্থাৎ যদি ষ্টেটমেণ্টটো সত্য হয় তেনেহ'লে তাৰ ট্ৰুথ ভেলু হ'ব কেপিটেল টি, আৰু যদি ষ্টেটমেণ্টটো অসত্য হয় তেনেহ'লে তাৰ ট্ৰুথ ভেলু হ'ব কেপিটেল এফ। এক্সাম্পল কেইটা চাওক, মিল্ক ইজ হোৱাইট, এইটো হৈছে এটা ট্ৰুথ ষ্টেটমেণ্ট, গতিকে দিছ ইজ ট্ৰুথ ভেলু ইজ টি। আৰু ছেকেণ্ডটো চাওক, হিউমেন বিংছ ইজ এ কাইণ্ড অফ প্লেন্স, হিউমেন বিংছ কেতিয়াও প্লেন্সৰ এটা উদাহৰণ হ'ব নোৱাৰে, গতিকে এইটো হৈছে সম্পূৰ্ণ অসত্য, সেইকাৰণে ইটছ ট্ৰুথ ভেলু ইজ এফ, অৰ্থাৎ ইয়াৰ ট্ৰুথ ভেলুটো হৈছে এফ। গতিকে মই আশা কৰিছোঁ আপোনালোকে ট্ৰুথ ভেলুটো নিশ্চয় বুজি পাইছে। শুদ্ধ ষ্টেটমেণ্ট অৰ্থাৎ ট্ৰু ষ্টেটমেণ্টৰ কাৰণে ট্ৰুথ ভেলু হ'ব কেপিটেল টি, আৰু অশুদ্ধ অৰ্থাৎ ফলছ ষ্টেটমেণ্টৰ কাৰণে তাৰ ট্ৰুথ ভেলু হ'ব কেপিটেল এফ। আহক আমি এতিয়া বিভিন্ন ধৰণৰ ষ্টেটমেণ্টৰ প্ৰকাৰসমূহ সম্পৰ্কে জানি লওঁ। 1 নম্বৰ হৈছে চিম্পল ষ্টেটমেণ্ট অৰ প্ৰাইম ষ্টেটমেণ্ট। তাৰ ডেফিনিশ্যনটো পঢ়ি চাওঁ। এ চিম্পল চেণ্টেন্স হুইচ ইজ আইডাৰ ট্ৰু অৰ ফলছ বাট নট বোথ ইজ কল্ড এ চিম্পল ষ্টেটমেণ্ট। অৰ্থাৎ আমি যিটো ষ্টেটমেণ্ট বিবেচনা কৰোঁ, ষ্টেটমেণ্টত যদি কেৱল এটাহে চিম্পল চেণ্টেন্স থাকে তেনেহ'লে তাক আমি চিম্পল ষ্টেটমেণ্ট বা প্ৰাইম ষ্টেটমেণ্ট বুলি ক'ব পাৰোঁ। এক্সাম্পল দিয়া হৈছে, ইণ্ডিয়া ইজ এ ক্ৰান্তি, ইটছ ট্ৰু এণ্ড কণ্টেইনছ অনলি ওৱান চিম্পল চেণ্টেন্স। ইয়াত কেৱল এটাই চেণ্টেন্স আছে যিটো নেকি সম্পূৰ্ণ সত্য, গতিকে এইটো এটা প্ৰাইম ষ্টেটমেণ্ট বা চিম্পল ষ্টেটমেণ্ট। 4 × 5 = 70, এইটো সম্পূৰ্ণ অসত্য, আৰু ইটছ কণ্টেইনছ অনলি এ ছিংগল ষ্টেটমেণ্ট, ইয়াত কেৱল এটাই ষ্টেটমেণ্ট আছে, গতিকে এইটো এটা চিম্পল ষ্টেটমেণ্ট বা প্ৰাইম ষ্টেটমেণ্ট। আনটো প্ৰকাৰ হৈছে কম্পাউণ্ড অৰ কম্পজিট ষ্টেটমেণ্ট। উই কেন ফৰ্ম এ ষ্টেটমেণ্ট বাই কানেক্টিং টু অৰ মোৰ চিম্পল চেণ্টেন্সেছ। ইন দিছ কেছ উই ইউজ অৰ, এণ্ড, ইফ এণ্ড দেন, ইফ এণ্ড অনলি ইফ, অৰ চিম্পলি ইফ এণ্ড নট। আমি যদি অৰ, ইফ দেন, ইফ এণ্ড অনলি ইফ, অৰ চিম্পলি ইফ এণ্ড নট, আমি যদি এইকেইটা কাৰেলেটিভ অৰ এইকেইটা কানেক্টিভ যদি আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি তাক ক'ম কম্পজিট ষ্টেটমেণ্ট। তাত কেৱল এটাই চিম্পল ষ্টেটমেণ্ট নাথাকিব, দুটা বা তাতকৈ বেছি তাত চেণ্টেন্স সোমাই থাকিব। এক্সাম্পলটো চোৱা, ৰাম ৱেণ্ট টু দেলহি এণ্ড সীতা ৱেণ্ট টু মুম্বাই। হিয়াৰ দ্য টু চিম্পল ষ্টেটমেণ্টছ ৰাম ৱেণ্ট টু দেলহি এণ্ড সীতা ৱেণ্ট টু মুম্বাই আৰ কানেক্টেড বাই দ্য এন। গতিকে আপোনালোকে চাব পাৰে ইয়াত যিটো এন আছে, এই এন ৱৰ্ডটোৱে
এই সেন্টেন্স দুটা কানেকশ্যন কৰি থৈছে য'ত সিম্পল স্টেটমেন্ট দুটা হৈছে ৰাম went to Delhi and Sita went to Mumbai আৰু সেই এন সেন্টেন্স ৱৰ্ডটোৱে এই সেন্টেন্স দুটা কানেকশ্যন কৰি থৈছে গতিকে এইটো এটা এক্সাম্পল অফ কম্পাউণ্ড স্টেটমেন্ট অৰ্থাৎ আমি কম্পাউণ্ড সেন্টেন্স বুলি ক'ব পাৰোঁ that this is an example of composite statement কাৰণ ইয়াত দুটা সেন্টেন্স সিম্পল সেন্টেন্স কানেক্টেড হৈ আছে উইথ দা কানেক্টিভ ইফ এতিয়া এই যে আমি ইউজ কৰিব পাৰোঁ অৰ ইফ দেন ইফ এণ্ড অনলি ইফ চিম্পলি ইফ অৰ নট এইকেইটা যেতিয়া আমি ইউজ কৰোঁ তেতিয়া তাক আমি সেন্টেন্সিয়েল কানেক্টিভ বুলি কওঁ ইহঁতক সেন্টেন্সিয়েল কানেক্টিভ বুলি কোৱা হয় গতিকে সেন্টেন্সিয়েল কানেক্টিভৰ উদাহৰণসমূহ হৈছে অৰ ইফ এণ্ড দেন এণ্ড ইফ এণ্ড অনলি ইফ অৰ নট এইকেইটা হৈছে সেন্টেন্সিয়েল কানেক্টিভৰ উদাহৰণ বা আমি চিম্পলি আমি পাছৰ পাঠখিনি পঢ়োঁতে আমি সদায় ইহঁতক কানেক্টিভ বুলি ক'ব পাৰোঁ আহক আমি পাছৰ অংশসমূহলৈ আগবাঢ়োঁ এতিয়া আমি কম্পাউণ্ড ষ্টেটমেণ্টবিলাকৰ কেইটামান প্ৰকাৰ আছে কাৰণ আমি জানিলোঁ যে কিছুমানত এন ইউজ হৈছে কিছুমানত অৰ ইউজ হ'ব পাৰে কিছুমানত ইফ বা দেন ইউজ হ'ব পাৰে কিছুমানত ইফ এণ্ড অনলি ইফ বা ইফ ইউজ হ'ব পাৰে কিছুমানত নট ইউজ হ'ব পাৰে আৰু সিহঁতৰ চিম্পলবিলাকো ইয়াত দিয়া হৈছে যেতিয়া আমি আগৰ সেন্টেন্সটোত এন ইউজ কৰিছিলোঁ গতিকে ইয়াত এন ইউজ কৰা হৈছিলে এন ইউজ কৰাৰ কাৰণে আমি সেইটোক ক'ব পাৰোঁ কনজাংচন আৰু তাৰ চিম্বলটো হৈছে এইটো যিটো তলকে মুখে এইটো দিয়া আছে আৰু আমি যদি অৰ ইউজ কৰোঁ তেনেহ'লে তাক আমি ডিসজাংচন ইয়াত এইটো চিম্বল ইউজ কৰোঁ আৰু ইফ আৰু এন দেন যেতিয়া আমি ইউজ কৰোঁ তাক আমি কণ্ডিশ্যনেল তাত আমি এডাল কাৰ্চিন এৰ মাৰ্ক আমি ব্যৱহাৰ কৰিম এডাল ৰে আমি ইউজ কৰিব পাৰোঁ বা ইমপ্লাইজ ইউজ কৰিব পাৰোঁ আৰু ইফ এণ্ড অনলি যেতিয়া বাই কণ্ডিশ্যনেল অৰ ইকুইভেলেঞ্চ বুলি ক'ব পাৰোঁ তাক আমি এইটো এডাল লাইন আমি ইউজ কৰিব পাৰোঁ বা এইটো ইমপ্লিকেশ্যন চিম্বলটো আমি ইউজ কৰিব পাৰোঁ আৰু তাৰ চিম্বল কেইটা হৈছে এইকেইটা ইয়াত পি আৰু কিউ কেইটা যে দিয়া আছে সেইকেইটা হৈছে আমাৰ ষ্টেটমেণ্টটো আমি এছাইন কৰা হৈছে সেই তোমালোকক উদাহৰণসমূহ দেখালে নিশ্চয় বুজিব পাৰিবা আৰু যেতিয়া আমি নটটো ব্যৱহাৰ কৰোঁ যদিহে আমি সেন্টেন্সটো নট ইউজ কৰোঁ তেতিয়া তাক আমি ক'ম নিগেশ্যন আৰু নিগেশ্যনৰ কাৰণে আমি ষ্টেটমেণ্টৰ আগত এই যিটো চিম্বল দিয়া হৈছে ইয়াত সেই চিম্বলটো আমি ব্যৱহাৰ কৰিলে হওক আহক আমি উদাহৰণসহ সেইকেইটা বুজিবলৈ যত্ন কৰোঁ কিন্তু সেই উদাহৰণসমূহ জনাৰ আগতে আমি যদি ট্ৰুথ টেবুলখন আমি জানি লওঁ তেনেহ'লে আমাৰ কাৰণে সুবিধা হয় আহক আমি ট্ৰুথ টেবুলখন প্ৰথমতে চাই লওঁ আমি অলৰেডি ট্ৰুথ ভেলুখিনি জানিলোৱেই গতিকে ট্ৰুথ টেবুল অফ ভেলুজ অফ এ ষ্টেটমেণ্ট ইজ কল্ড ট্ৰুথ টেবুল আমি যেতিয়া যিখিনি ভেলু আমি ট্ৰুথ ভেলু পাইছিলোঁ আগতে টি আৰু এফ সেইকেইটা যেতিয়া আমি টেবুল এখনত আমি পাতি দিওঁ তেতিয়া তাক আমি ট্ৰুথ টেবুল বুলি কওঁ ধৰক আমি দুটা ষ্টেটমেণ্ট লৈ ল'লোঁ আমি ষ্টেটমেণ্টকেইটাক ডেনট কৰিছোঁ আচলতে পি আৰু কিউৰে কাৰণ প্ৰতিটো সময়তে আমি সেন্টেন্সটো লিখি থাকিবলৈ আমাৰ অসুবিধা হ'ব পাৰে সেইকাৰণে আমি এটা ষ্টেটমেণ্টক পি বা আনটা ষ্টেটমেণ্টক আমি কিউ হিচাপে আমি চিলেকশ্যন কৰি লৈছোঁ আমি ধৰিলোঁ প্ৰথমটো ষ্টেটমেণ্ট হৈছে পি সেইটো হৈছে 2 + 3 = 5 ইয়াৰ ট্ৰুথ ভেলুটো হ'ব টি কাৰণ এইটো এটা সম্পূৰ্ণ শুদ্ধ বা ট্ৰু ষ্টেটমেণ্ট আৰু ছেকেণ্ডটো হৈছে মিল্ক ইজ ব্লেক এইটোৰ ট্ৰুথ ভেলুটো হ'ব স্মল এফ কাৰণ এইটো এটা ফল্ছ ষ্টেটমেণ্ট এতিয়া তাৰ ট্ৰুথ ভেলুটো হ'ব পি ষ্টেটমেণ্টটো ট্ৰু গতিকে তাৰ কাৰণে টি আৰু কিউ ষ্টেটমেণ্টটো হৈছে ফল্ছ গতিকে তাৰ কাৰণে এফ গতিকে এনেদৰে আমি যিখন টেবুল আমি বনাম সেইখনকে কোৱা হৈছে ট্ৰুথ টেবুল গতিকে আমি এতিয়া পাছৰ অংশসমূহত এই গোটেইখিনি আমি একেলগে ডিছকাছ কৰিম আহক আমি চাই লওঁ এতিয়া আমি ডিছকাছ কৰিম কনজাংচন আছিলে তাৰ যিটো সেন্টেন্সিয়েল কানেক্টিভ আছিলে এন আছিলে when two statements p and q are connected by the sentential connective n the composite statement so from is called a conjunctive statement and the operation here is called conjunction it is denoted by p conjunction q or p and q মানে দুটা সেন্টেন্সৰ মাজত যেতিয়া আমি n টো লগাই দিম তেতিয়া আমি তাক কম কনজাংচন এতিয়া চোৱা আমি p টো ধৰিছিলোঁ 2 + 3 = 5 আৰু q টো ধৰিলোঁ ধৰা ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি এই দুটা ষ্টেটমেণ্টক পি আৰু কিউৰে আমি ধৰি ল'লোঁ গতিকে আমি যেতিয়া কনজাংচন কৰিম কনজাংচনত আমি যিটো এন আছে এনটো আমি ইউজ কৰিব লাগিব আৰু এনৰ চিম্বলটো হৈছে এইটো আমি যেতিয়া জইন কৰি দিম এইটো হ'ব এনৰ চিম্বল গতিকে এইটো আমি যেতিয়া লগাই দিছোঁ তেতিয়া আমি তাত কি কৰিব লাগিব 2 + 3 = 5 আৰু ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি সেই ষ্টেটমেণ্ট দুটাৰ মাজত যিটো এন আছে সেইটো আমি লগাই দিলোঁ তেতিয়া আমি কি পালোঁ পি কনজাংচন কিউ such that 2 + 3 = 5 and ইণ্ডিয়া ইজ আৱাৰ কাণ্ট্ৰি গতিকে এইটো এটা কনজাংচন গতিকে ইয়াৰ কাৰণে ট্ৰুথ টেবুলখন আমি চাই লওঁ এবাৰ এতিয়া চোৱা আমি যি দুটা ষ্টেটমেণ্ট ল'ব পাৰোঁ আমি তাত দুটা কণ্ডিশ্যন পাওঁ আমি পি ষ্টেটমেণ্টটো ট্ৰু হ'ব পাৰে টি ষ্টেটমেণ্টটো কিউ ষ্টেটমেণ্টটো ট্ৰু হ'ব পাৰে বা পি কণ্ডিশ্যনটো আমাৰ ট্ৰু হ'ব পাৰে কিউ ষ্টেটমেণ্টটো আমাৰ ফল্ছ হ'ব পাৰে হয়তো আমাৰ পি ষ্টেটমেণ্টটো ফল্ছ হ'ব পাৰে তেতিয়া আমাৰ কিউ ষ্টেটমেণ্টটো ট্ৰু হ'ব পাৰে হয়তো আমাৰ দুইটাই ফল্ছো হ'ব পাৰে গতিকে সেইটো আমি নাজানো গতিকে আমি চাৰিটা কণ্ডিশ্যনৰ কাৰণে ট্ৰুথ ভেলু আমি বিবেচনা কৰোঁ গতিকে এইটো জেনেৰেলাইজেশ্যন কৰি পেলাই আমাৰ দিয়া হৈছে গতিকে এটা কথা মনত ৰাখিবা কনজাংচন মানে হৈছে এন গতিকে এই ক্ষেত্ৰত যদিহে দুটা ষ্টেটমেণ্টেই শুদ্ধ হয় তেতিয়াহে আমাৰ যিটো কনজাংচন ভেলু তাৰ ভেলুটো ট্ৰু হ'ব যদিহে এটা ভেলু যদি ফল্ছ হয় তেনেহ'লে এইটো ভেলুটো আমাৰ ফল্ছ হ'ব গতিকে ইয়াত চোৱা
PU2 Q2 গতিকে P কনজাংশন Q2 আমাৰ ট্ৰু হ'ব কিন্তু এই ক্ষেত্ৰত যদি এটা স্টেটমেন্ট সঁচা হয় আনটো মিছা হয় এটো চোৱা আৰু এটো চোৱা গতিকে ইয়াত P2 ট্ৰু হৈছে Q2 ফলছ হৈছে গতিকে আমাৰ যেটো কনজাংটিভ স্টেটমেন্টটো কেতিয়া শুদ্ধ নহব হেতু ফলছ হ'ব আকৌ যেতিয়া তোমাৰ P2 ফলছ হৈছে আৰু Q2 ট্ৰু হৈছে তেতিয়াও আমাৰ এটা স্টেটমেন্ট হে ট্ৰু হৈছে গতিকে আমাৰ যেটো কনজাংটিভ স্টেটমেন্ট হেতু আমাৰ ফলছ হ'ব যদি হে দুইটাই ফলছ হয় তেতিয়া আমাৰ ফলছই হ'ব গতিকে এইটো হল কনজাংশন আহা আমি এতিয়া ডিসজাংশনটো ইউজ কৰো ডিসজাংশনটো জানো ডিসজাংশনটো when two statements and P and Q are connected by the sentential connective or the composite statement so form is called a disjunctive statement and the operation here is called disjunction it is denoted by key disjunction Q eto enukwa আগৰ যেটো কনজাংশন আছিল কনজাংশনটো এনে ধৰণৰ আছিল আৰু ডিসজাংশনটো সম্পূৰ্ণ উল্টা এটা ডিসজাংশনটোত আমি অৰ টু ব্যৱহাৰ কৰিম আগত এন ব্যৱহাৰ কৰিছিল ইয়াত ও আৰ অৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া চোৱা দুটা স্টেটমেন্ট আমি আগৰ দুটা স্টেটমেন্ট কা কলৈ লৈছো P such that 2 plus T equal 5 আৰু Q such that India is C country এতিয়া এটা হৈছে স্টেটমেন্ট এই স্টেটমেন্ট দুটাৰ মাজত যেতিয়া আমি কি কৰিব লাগিব ডিসজাংশন কৰিব লাগিব এটো সৰি ইয়াত আমাৰ অৰ হ'ব লাগিছিল আমি লিখিব লাগিছিল 2 plus 3 equal 5 or India is our country India is our country আমি তেনেকৈ লিখিব লাগিব তেতিয়া আমাৰ হেতু হ'ব ডিসজাংশন দিয়া ইয়াত এটা কথা হ'ল আমি যিকোনো দুটা স্টেটমেন্ট আছে ইয়াৰ যদি যিকোনো এটা স্টেটমেন্ট যদি ট্ৰু হয় আমি গোটেই যেটো কম্পাউন্ড স্টেটমেন্ট যেটো ডিসজাংশন আছে সেই ডিসজাংশনটোকো আমি ট্ৰু হিচাপে বিবেচনা কৰিব পাৰো ধৰা ইয়াত P2 টু Q2 ট্ৰু গতিকে P কনজাংশন ডিসজাংশন Q2 আমাৰ ট্ৰু হ'ব ইয়াত P2 ট্ৰু আৰু Q2 ফলছ হৈছে গতিকে তাত গোটেই কন্ডিশনটো ট্ৰু হ'ব আৰু ইয়াত P2 ফলছ আছে Q2 ট্ৰু আছে তাতো আমাৰ গোটেই যেটো কম্পাউন্ড স্টেটমেন্ট আছে ডিসজাংশন আছে হেতু আমাৰ ট্ৰু হ'ব কেৱল যেতিয়া দুইটা স্টেটমেন্টে মিছা হ'ব অৰ্থাৎ ফলছ হ'ব তেতিয়াহে আমাৰ যেটো কম্পোজিট স্টেটমেন্ট অৰ্থাৎ ডিসজাংশন হেতু আমাৰ ফলছ হ'ব গতিকে তোমালোকে এই ট্ৰুথ টেবুল কিখনৰ ফৰ্মুলাখিনি মনত ৰাখিবা আমি পাছৰ যিখিনি ডিসকাশন কৰিম তাত আমাৰ এই টেবুল কিখনৰ দৰকাৰ হ'ব কনজাংশন ডিসজাংশন আৰু আজিৰ ভিডিওটোত আমি আৰু এটা পইণ্ট ডিসকাস কৰিম হেতু হৈছে তোমাৰ নিগেশন দা নিগেশনটো কি হয় চাইলেছো তোমালোকে নিশ্চয় নেগেটিভ সেন্টেন্স কৰি পাইছা ৰাম ইজ এ গুড বয় ৰাম ইজ নট এ গুড বয় দা নিগেশন মানে হৈছে মোটামুটি কবলৈ গলে এটা নেগেটিভ সেন্টেন্স আমি বনাব লাগে আৰু নেগেটিভ বনোৱাৰ কাৰণে আমাৰ যদি এটা গিভেন স্টেটমেন্ট P ৰে আমি ডিনোট কৰো তেনেহলে যেতিয়া আমি এই সিম্বলটো বনাই দিম এটো নিগেশন বুলি কোৱা হয় নিগেশন P টোত আমি হেতুক নেগেটিভ সেন্টেন্সটো লিখি দিলে হ'ল আৰু নেগেটিভ স্টেটমেন্ট লিখোতে আমি নটটো লগাই দিলে হয় গতিকে আমি এক্সাম্পলটো চাই লওঁ ডেফিনেশনটো তোমালোকে এবাৰ চাই লোৱা if P is a statement ধৰা P এটা statement আমি denote কৰিছো then the statement obtained by joining the sentential connective not তাত আমি not to লগাব লাগিব কাৰণ নেগেটিভ কৰিবলৈ আমি not ইউজ কৰো is called a negation of the statement of P and it is denoted by this one negation P গতিকে এটা এক্সাম্পলটো দেখাই দিছো আৰু let P such that Ram is a good boy আৰু Ram is a good boy টো এটা পজিটিভ সেন্টেন্স বুলি কোৱা হৈছে কাৰণ ইয়াত কোনো ধৰণৰ নেগেটিভিটি ইয়াত থকা নাই আৰু সেইটাৰ নেগেটিভ কৰিলে আমি কি পাম Ram is not a good boy আৰু হেতুকে আমি কৈছো negation of P কিন্তু কেতিয়াবা এনেকুৱা হয় আমি কেতিয়াবা নটটো লগাব নোৱাৰিব পাৰো যদি নটটো নালাগে তেতিয়া আমি কি লগাও in some cases we use the phrase it is false that আমি সেন্টেন্সটোৰ আগত যদি it is false that ফ্ৰেজটো আমি লগাই দিও অৰ্থাৎ সেই ওয়ার্ড কেইটা যদি আমি লগাই দিও তেতিয়া আমি নিগেশন স্টেটমেন্টটো পাই যাম এক্সাম্পলটা চোৱা মাৰ্কাৰী is heavier than gold আমি ইয়াত মাৰ্কাৰী is not heavier than gold টো আমি লিখিব পাৰো কিন্তু কেতিয়াবা আমি it is false that স্টেটমেন্টটো যদি লগাও তেতিয়াও আমাৰ নিগেশনটো পাই যাম এক্সাম্পলটো চাই লোৱা it is false that mercury is heavier than gold গতিকে হেতু এটা নিগেশন হৈ গল নিগেশনৰ ট্ৰুথ টেবলটো কি আৰু যদি আমাৰ গিভেন স্টেটমেন্টটো ট্ৰু হয় নিগেশনটো যেতিয়া নেগেটিভ হৈ যাব তেতিয়া ফলছ হৈ যাব যদি গিভেন স্টেটমেন্টটো ফলছ হয় তেতিয়া নিগেশন কৰোতে সম্পূৰ্ণ বিপৰীতটো হ'ব গতিকে এটো ট্ৰু হ'ব অৰ্থাৎ ট্ৰু টু ফলছ হ'ব ফলছ টু ট্ৰু হ'ব হেতু হৈছে নেগেটিভ অৰ্থাৎ নিগেশন আমি উল্টা কৰিব লাগিব গতিকে ইয়াৰ পিছত আমি আলোচনা কৰিম কন্ডিশনাল স্টেটমেন্ট या कंडीशनल स्टेटमेंटत আমি if আৰু then টো থাকিব আৰু তাক আমি এডাল এৰো মাৰ্কে আমি ডেসক্ৰাইব কৰো এডাল কাৰ্চিন দিব লাগিব এডাল তোমালকে ৰে এডাল দিব লাগিব দুটা স্টেটমেন্টৰ মাজত তেতিয়া আমি তাক কন্ডিশনাল স্টেটমেন্ট বুলি কওঁ if আৰু then অৰ্থাৎ তাৰ মাজত দুটা সেন্টেন্স সোমাই থাকিব এটা প্ৰথমতে if থাকিব আৰু মাজতে then থাকিব তেতিয়া আমি তাক কন্ডিশনাল স্টেটমেন্ট বুলি ক'ব পাৰো সাপোজ if you do this then I will also do it যদি তুমি কামটো কৰা তেতিয়াহে মই কৰিম অৰ্থাৎ if আৰু then সেইকিটা আমাৰ তাত সোমাই থাকিব গতিকে সেইটো এটা কন্ডিশনাল স্টেটমেন্ট তুমি কামটো কৰিলেহে মই কামটো কৰিম তুমি যদি কামটো নকৰা তেনেহলে মই কামটো নকৰো গতিকে ইয়াত দুটা স্টেটমেন্ট ইটো হিটো লগৰ ৰিলেটেড আছে গতিকে এটা হলেহে ইটো হ'ব যদি দুটাই কামটো কৰে তেতিয়াহে ইটোৱে কৰিব
গতিকে তেনেকুৱা কথা এটা থাকে গতিকে সেইটো ষ্টেটমেণ্ট আমি কণ্ডিশ্যনেল ষ্টেটমেণ্ট ইয়াত কেৱল এটা কণ্ডিশ্যন বিবেচনা কৰা হয় এজনৰ ছাইডৰ পৰা আচলতে কথাটো বিবেচনা কৰা হ'ব ধৰা আমাৰ ইয়াত দুটা ষ্টেটমেণ্ট আছে p = 1 + 2 = 3 and q such that 3 - 2 = 1 এতিয়া চোৱা 1 আৰু 2 প্লাছ কৰিলে যেতিয়া 3 পাওঁ তেতিয়াহে আমি 3 পৰা 2 = 1 পাম সেই বুলি কৈছে গতিকে কণ্ডিশ্যনেল ষ্টেটমেণ্ট হ'ব if 1 + 2 = 3 then 3 - 2 is 1 গতিকে ষ্টেটমেণ্ট দুটাৰ মাজত আমি দেনটো পাতিছোঁ আৰু প্ৰথমতে আমি ইফটো লগাই দিছোঁ গতিকে সেইটো হ'ব কণ্ডিশ্যনেল ষ্টেটমেণ্ট গতিকে তাৰ ট্ৰুথ টেবুলখনো আছে আমি নৰ্মেল কণ্ডিশ্যনখিনি একেটাই মাত্ৰ আমি এই যিটো কণ্ডিশ্যনেল কৰোঁ তাৰ কণ্ডিশ্যনকেইটা আমি মনত ৰাখিব লাগিব যেতিয়া দুইটা ষ্টেটমেণ্টে ট্ৰু হ'ব তেতিয়া কণ্ডিশ্যনেল ষ্টেটমেণ্টটো ট্ৰু হ'ব আৰু যেতিয়া তোমাৰ ছেকেণ্ড ষ্টেটমেণ্টটো যদি ফল্ছ হয় তেতিয়া আমাৰ গোটেই কণ্ডিশ্যনটো ফল্ছ হ'ব কিন্তু যেতিয়া দুইটা কণ্ডিশ্যনেই ফল্ছ হ'ব তেতিয়া মই কৈছিলোঁ ইফ ইউ ডু ইট আই উইল ডু ইট if you do it then I will do it if you do not do it I will not do it ইয়াত এতিয়া ফল্ছ দুটা যেতিয়া নিগেটিভ হৈ যাব বিপৰীত ধৰ্মী হৈ যাব ফল্ছ হৈ যাব তেতিয়াও সেই কণ্ডিশ্যনটো ট্ৰু হ'ব পাৰে আৰু যেতিয়া ছেকেণ্ড কণ্ডিশ্যনটো ট্ৰু হ'ব তেতিয়াহে ট্ৰু হ'ব অনলি এটা কেছত ইয়াত ফল্ছ হয় যেতিয়া ছেকেণ্ড যিটো থাকিব ষ্টেটমেণ্ট সেইটো যেতিয়া ফল্ছ হ'ব তেতিয়াহে ইয়াত ফল্ছ হয় গতিকে এই কথাটো মনত ৰাখিবা এইটো হ'ব কণ্ডিশ্যনেলৰ পিছত আহি গ'ল তোমাৰ বাই কণ্ডিশ্যনেল ষ্টেটমেণ্ট ইয়াত আমি দুটা আচলতে কণ্ডিশ্যনেল ষ্টেটমেণ্ট তাত সোমাই থাকিব তুমি কৰিলেহে মই কামটো কৰিম বা সেইটো ওলোটাই যদি আমি ক'ব বিচাৰোঁ মই কামটো কৰিলেহে তুমি কামটো কৰিবা নেকি গতিকে কথাটো হ'ল তেনেকুৱা মানে দুটা ছাইডৰ পৰা যেতিয়া কণ্ডিশ্যনটো দিয়া থাকিব হয় দুটাই কামটো কৰিব তেতিয়াহে এইটোৱে কৰিব যদি দুটাই কামটো নকৰে তেতিয়াও কিন্তু কামটো সমাধান হ'ব দুজনৰ ফালৰ পৰা কামটো সমাধান হ'ব গতিকে সেইফালৰ পৰা ষ্টেটমেণ্টটো ছাকচেছফুল হ'ব গতিকে এইটো হৈছে বাই কণ্ডিশ্যনেল তাত দুটা কণ্ডিশ্যন যেতিয়া ট্ৰু হ'ব আৰু দুটা কণ্ডিশ্যনে যেতিয়া ফল্ছ হ'ব তেতিয়াহে আমি সেইটো ট্ৰুথ ভেলুটো ট্ৰু পাম যদি এটা কণ্ডিশ্যন ট্ৰু থাকে এটা কণ্ডিশ্যন ফল্ছ থাকে তেতিয়াহ'লে আমি তাত কি হ'ব সদায় ফল্ছেই পাম গতিকে এই টেবুলখিনি তোমালোকে মনত ৰাখিবা আমি পৰৱৰ্তী ভিডিঅ'সমূহত আৰু কেইটামান ফেক্টৰ আছে বাই কণ্ডিশ্যনেল ষ্টেটমেণ্ট আৰু কণ্ডিশ্যনেল ষ্টেটমেণ্টৰ কিছু অংশ আমি ভালদৰে চাব লাগিব তাৰ কেইটামান পৰ্চন আছে সেইখিনি আমি পৰৱৰ্তী ভিডিঅ'ত ভালদৰে ডিছকাছ কৰিম আৰু আজিৰ কাৰণে মই ইমানেই ভিডিঅ'টোত প্ৰস্তুত কৰিলোঁ গতিকে আশা কৰোঁ তোমালোকে সকলোৱে ভালদৰে অধ্যয়ন কৰি ভিডিঅ'টো নিশ্চয় বুজি পাইছা আৰু অলপ ঘৰত প্ৰিপেৰেশ্যন কৰিবা আৰু পৰৱৰ্তী ছেকশ্যনলৈ যোৱাৰ আগতে তোমালোকে এইখিনি ভালদৰে ক্লিয়াৰ হৈ লোৱা আৰু তেতিয়া আমি পৰৱৰ্তী ভিডিঅ'ত সেই সম্পৰ্কে আলোচনা কৰিম তোমালোকে এই সকলোখিনি ষ্টেটমেণ্ট বাই কণ্ডিশ্যনেল ষ্টেটমেণ্ট কণ্ডিশ্যনেল ষ্টেটমেণ্ট তাৰপিছত আহি গ'ল নিগেশ্যনৰ আগত আছিলে ডিছজাংশ্যনৰ আগত আছিলে কনজাংশ্যন এই গোটেইখিনি তোমালোকে যিখিনি ট্ৰুথ টেবুল আছে ট্ৰুথ টেবুলখিনি সম্পূৰ্ণৰূপে পৰ্যবেক্ষণ কৰিবা সম্পূৰ্ণৰূপে ইয়াৰ অলপ অভ্যাস কৰিবা কেনেকৈ নিগেশ্যন কৰিব লাগে কনজাংশ্যন কৰিব লাগে তোমালোকে এইখিনি কৰিবা আৰু লগতে ট্ৰুথ ভেলুখিনি ট্ৰুথ টেবুল বনোৱাটো চাবাই আৰু ষ্টেটমেণ্টবিলাকত কোনটো কি চিম্বল লাগে আৰু চিম্বলখিনি ভালদৰে মনত ৰাখিবা আৰু ষ্টেটমেণ্টবিলাক কোনটো কেতিয়া ষ্টেটমেণ্ট হয় সেইখিনি চাবা সকলোখিনি আজি যিখিনি মই দিলোঁ সেইখিনি তোমালোকে ভালদৰে চাবা আৰু আজিৰ কাৰণে ইমানেই পৰৱৰ্তী ভিডিঅ'ত পৰৱৰ্তী অংশসমূহ আলোচনা কৰিম ধন্যবাদ